প্রস্তুত মই বন্দিতা আপুনি বিনামূলীয়া চাউল সংগ্ৰহ কৰিলে নে নাই যদি হে এই পৰ্যন্ত আপুনি বিনামূলীয়া চাউল সংগ্ৰহ কৰা নাই তেন্তে শীঘ্ৰেই সংগ্ৰহ কৰক বিনামূলীয়া চাউল কিয়নো বিনামূলীয়া চাউল সংগ্ৰহৰ বাবে 10 নৱেম্বৰ হৈছে অন্তিমটো তাৰিখ কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো 10 নৱেম্বৰৰ পৰাই নতুনকৈ তিনিবিধকৈ সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে দাইল চেনি আৰু নিমখ লাভ কৰিব বজাৰ দৰতকৈ অতিকৈ কম দৰতে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বিনামূলীয়া চাউল আপুনি সংগ্ৰহ কৰিলে নে নাই যদি এই পৰ্যন্ত সংগ্ৰহ কৰা নাই তেন্তে শীঘ্ৰেই সংগ্ৰহ কৰক বিনামূলীয়া চাউল কিয়নো চলি আছে অন্ন সেৱা দিন 10 নৱেম্বৰ হৈছে বিনামূলীয়া চাউল সংগ্ৰহৰ বাবে অন্তিমটো দিন আৰু 10 নৱেম্বৰৰ পৰা নতুনকৈ লাভ কৰিব দাইল চেনি আৰু নিমখ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য 117 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ এই তিনিবিধকৈ সামগ্ৰী লাভ কৰিব বজাৰ দৰতকৈ অতিকৈ কম দৰতে লাভ কৰিব ৰেচন ডাঙৰ খবৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাতে এতিয়াৰ পৰা চেনি লাভ কৰিব প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতে এক ভাল খবৰ ডাঙৰ খবৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে আৰু এক অতিকৈ গুৰুত্বপূৰ্ণ তথ্য যে প্ৰতিমাহে এটা পৰিয়ালে 2000 টকা পৰ্যন্ত লাভ কৰিব হকা আৰু ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিন্ট এক ডাঙৰ খবৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আৰু চাউল লবলৈ যাওঁতে খেলিমেলি হলে 180034536111 আপুনি অভিযোগ দিব পাৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য যোগে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে 10 নৱেম্বৰ হৈছে 10 নৱেম্বৰৰ পৰা নতুনকৈ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে মুঠ তিনিবিধ সামগ্ৰী দাইল চেনি আৰু নিমখ ইতিমধ্যে যেটো বিনামূলীয়া চাউল প্ৰদান কৰি থকা হৈছে বহুলোকে সংগ্ৰহ কৰিছে আপুনি যদি এই পৰ্যন্ত বিনামূলীয়া চাউল সংগ্ৰহ কৰা নাই তেন্তে শীঘ্ৰেই সংগ্ৰহ কৰক বিনামূলীয়া চাউল কিয়নো 10 নৱেম্বৰ হৈছে বিনামূলীয়া চাউলৰ বাবে অন্তিমটো দিন গতিকে আপুনি যদি এই পৰ্যন্ত বিনামূলীয়া চাউল সংগ্ৰহ কৰা নাই তেন্তে শীঘ্ৰেই কৰক বিনামূলীয়া চাউল সংগ্ৰহ কিয়নো 10 নৱেম্বৰৰ পৰা নতুনকৈ তিনিবিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে দাইল চেনি আৰু নিমখ অতিকৈ কম দৰতে লাভ কৰিব এই তিনিবিধকৈ সামগ্ৰী 117 টকাতে এই তিনিবিধকৈ সামগ্ৰী লাভ কৰিব বজাৰ দৰতকৈ অতিকৈ কম দৰতে লাভ কৰিবলৈ গৈ আছে ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাতে বজাৰ দৰতকৈ অতিকৈ কম দৰতে লাভ কৰিবলৈ গৈ আছে গ্ৰাহকসকলে এই সামগ্ৰীসমূহ প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকা দিলেই এতিয়াৰে পৰা নিমখ লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ খবৰ আৰু লগতে গুৰুত্বপূৰ্ণ তথ্য যে প্ৰতিমাহে 2000 টকা পৰ্যন্ত হিতাধিকাৰীসকলে লাভ কৰিব হকা এতিয়াৰ পৰা হকা পাব গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য যোগে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 10 তাৰিখৰ পৰা ৰাজ্যবাসীয়ে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু এটা মাহৰ দাইল চেনি আৰু নিমখ লাভ কৰিব 117 টকাতে গতিকে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য যোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে ইয়াৰ লগতে মই ঘোষণা কৰিছিলো যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম বৰ্তমান এই তিনিওটা সামগ্ৰী দালি 1 কেজি নিমখ 1 কেজি চেনি 1 কেজি অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম
কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম বহুতে মোক জুকায়ো মিঠাতেল বুলিও জুকালে কিবা বুলিও জিকালে কিন্তু মই জুকালেও থমকি নৰওঁ কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে এতিয়া আমি দালি নিমখ আৰু চেনি দিম মই সিদিনাখন হিচাপ কৰি চাইছো অৰুণোদয় চাউল দালি নিমখ তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া 2000 টকাতকৈও বেছি মাহিলি সকাহ পায় ই বহুত ডাঙৰ সকাহ আমি যিসকলে সকলো কথাতে মানুহক উপলুঙা কৰো হি তাৰ আমি মূল্য বুজি নাপাওঁ কিন্তু যি মায়ে যি বাইদেউ যি ভণ্টিয়ে নিযুত মইনা পাইছে অৰুণোদয় পাইছে মহিলা উদ্যমিতা পাইছে তেখেতসকলে অনুভৱ কৰে যে এতিয়া নিজকে তেওঁলোকে কিমান সাহসী অনুভৱ কৰে কিমান তেওঁলোকে নিজকে আত্মনিৰ্ভৰ অনুভৱ কৰে ঘৰখনত মহিলা গৰাকীৰ সন্মান এতিয়া কিমান বাঢ়িছে মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে ইয়াৰ লগতে মই ঘোষণা কৰিছিলো যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম বৰ্তমান এই তিনিওটা সামগ্ৰী দালি 1 কেজি নিমখ 1 কেজি চেনি 1 কেজি অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম বহুতে মোক জুকায়ো মিঠাতেল বুলিও জুকালে কিবা বুলিও জিকালে কিন্তু মই জুকালেও থমকি নৰওঁ কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে এতিয়া আমি দালি নিমখ আৰু চেনি দিম মই সিদিনাখন হিচাপ কৰি চাইছো অৰুণোদয় চাউল দালি নিমখ তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া 2000 টকাতকৈও বেছি মাহিলি সকাহ পায় ই বহুত ডাঙৰ সকাহ আমি যিসকলে সকলো কথাতে মানুহ